অহা কালিলৈ আমি 9 তাৰিখে আমাৰ যিখিনি LP আৰু UP টিচাৰ 5500 তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহা কালিলৈ আমি বিতৰণ কৰিম আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট অপশ্যন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰোঁ সেইখিনি ঠিক ঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখিনিও বিতৰণ কৰিম 4500 যি ইতিমধ্যে এপ্লাই হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম কাৰণ এই 5500 তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে GT PGTত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম হয় আগতে আমি কৰিম নাই সুধি থাকে আমি তাৰমানে 5500ৰ লিষ্টখন ওলাই নোযোৱালৈকে আমি 4500ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লাভ নাই কাৰণ কৰিলে অভাৰলেপিং হ'ব সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছোঁ অহাকালিৰ পাছতে আমি সোনকালে আৰম্ভ কৰিম